নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ আৰু আজি মই বাহঁতৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ কেলেনো আজি আছে বাহঁতৰ ঘৰত ভাং খোৱা সেই গতিকে মই বাহঁতৰ ঘৰলৈ আহিলোঁ আহি আৰু অলপকৈ ভিডিঅ' কৰি আছোঁ প্ৰথমতে আহি পালোহি তাৰ পাছত মই ভৰি হাতখিনি ধুই লৈছোঁ কিবা কিবি কৰিব লাগিব যে সেইকাৰণে ভৰি হাতখিনি ধুই লৈছোঁ আৰু ইমানেই গৰম পৰিছে আজি সেইকাৰণে বহুত গৰম বহুত ৰ'দ তথাপিও আহিছোঁ আৰু বেছি দূৰ নহয় বাৰু ওচৰতে যি নহওক বাৰু এতিয়ালৈকে ভকত আহি পোৱাহি নাই বাৰু এতিয়া 4:30 মান বাজিলে দেৰি হ'ব এয়া হৈছে আমাৰ আমাৰ মানুহজনৰ মানে বাইক এগৰাকীয়ে সিহঁতৰ ছোৱালী আৰু এগৰাকী আমাৰ আলহী ছোৱালী পিছত মই চিনাকি কৰি দিম বাৰু কোন হয় কি হয় আৰু সম্পূৰ্ণকৈ এতিয়া বৰ্তমান চিনাকি কৰিব নোৱাৰি এয়া হৈছে আমাৰ ভিনদেউ আৰু সেইফালে পেহী আকৌ ভিনদেউ নবৌৱে কেনেকৈ পাত মোহাৰা কিবা কিবি কামত লাগি আছে আৰু মোক দিলে দায়িত্ব এটা এয়া দায়িত্বটো কি দেখিছেনে নাৰিকলবোৰ মানে ধুনীয়াকৈ ৰুকনিয়ে ৰুকি দিবলৈ কৈছে আজিকালি যিহেতু নাৰিকলটো কুটি কুটি নিদিয়ে প্ৰায় ৰুকিয়ে দিয়ে সেইকাৰণে মোক নাৰিকলখিনি ৰুকি দিবলৈ ক'লে সেইকাৰণে মই এতিয়া ধুনীয়াকৈ ওপৰৰ মানে ৰঙা ৰঙা হেৰিবোৰ গুচাই লৈ আৰু সেইবোৰ ভালকৈ গুচাই নল'লে গোটেই পৰে সেইকাৰণে সেইবোৰ ধুনীয়াকৈ গুচাই লৈছোঁ গুচাই লৈ এতিয়া মই নাৰিকলখিনি ৰুকি ল'ম আৰু কোন আহে কি আহে ইমান নাজানো আৰু কিমান কি মাতিছে পিছতহে গম পোৱা হ'ব আৰু ল'ৰাই আমাৰ একদম দুপৰীয়া সোনকালে আহিলে ইমান ৰ'দতে আহিলে 11 মান বজাতে আহিলে আমি আহিলোঁ 4:30 মান বজাত লগত ছোৱালীজনী লৈ আহিলোঁ মই তেনেকৈ আহিলোঁ মানুহজন এতিয়ালৈকে বৰ্তমান অহা নাই বাৰু কামৰ জেগাত আছে পিছত আহিবনে নাহিব সেইটোও ইমান নাজানো এতিয়া যি নহওক বাৰু এতিয়া মই নাৰিকলখিনি এনেকৈ ধুনীয়াকৈ ৰুকি লৈছোঁ আৰু মই কেমেৰামেন আজিকালি লগত ৰাখিছোঁ আমাৰ ল'ৰাই যিহেতু ভিডিঅ' কৰি দিবলৈ টান পায় সেইকাৰণে ছোৱালীজনীক সদায় লগতে লৈ যাওঁ এইফালে ভিনদেউ বহি আছে এইফালে পেহী আকৌ ভিনদেউৰ নবৌৱেক আৰু সেইফালে আমি ককাইদেউ বুলি কওঁ ভকত এজন আহিছে তেওঁ নিজৰ কামত লাগি আছে আৰু ফেন নহ'লে যে থাকিবই নোৱাৰে সেইকাৰণে ফেন এখন দি দিয়া হৈছে আৰু এইফালে ককাইদেৱে লাহে লাহেকৈ কল আৰু ফল মূলবোৰ এনেকৈ কাটি কৰি লৈছে আৰু যোগাৰ কৰিব লাহেকৈ আৰু তেখেত আগতীয়াকৈ আহিলে মানে ভকতজন এতিয়া বৰ্তমান অহাই নাই আহিব আৰু লাহেকৈ ভাং খোৱা বুলি ক'লে এনেও ৰাতিয়ে হয় আগতেতো বহু ৰাতি হয় কিন্তু আজি বাহঁতৰ ঘৰত কিমান ৰাতি হয় সিমান নাজানো আৰু এতিয়া যিহেতু 5টামান বাজিলে কিমান দেৰি হ'ব নাজানো আৰু কি ওলায় কি নোলায় বৰ্তমান ইমান গমেই পোৱা নাই আহিছোঁ আৰু কামতহে লাগিছোঁ আৰু যি কৰিবলৈ কৈছে সেইবোৰহে কৈছোঁ এয়া মেইন ভকতজন আহিলে বায়ে গৈছে বহিবলৈ দিবলৈ সকলোৱে বায়েক কৈছে বোলে কৰ্ট এখন দিয়ক কিন্তু বায়ে আকৌ নাই শুনা ধৰাখন দিছে একচুৱেলি ধৰা দিব নালাগে কৰ্ট এখন দিব লাগে তাৰপিছত সকলোৱে কোৱা দেখি আকৌ বায়ে ঘূৰি গ'লগৈ ঘূৰি গৈ পেলাই এতিয়া কৰ্ট এখন নিব ভকতজন বহাই নাই যাৰ যিটো নিয়ম সেইটো নিয়ম ভকতে মানিবই লাগিব নহয় জানো তাতে আকৌ কথা এষাৰ থাকে নহয় মানুহে দুই এষাৰ কথা পাতিব সেইটো কাৰণে যিটো নিয়ম হয় সেইটোৱে নিয়ম কৰিব লাগে আৰু এয়া হৈছে মই নবৌক উঠাবলৈ শুই লৈছোঁ নুঠো বুলি কৈছে হা নবৌ অঁ কিনে বেয়া লাগিছে এই নহয় হেৰি আন্ধাৰৰ দিনকে সোমক আমাৰ নবৌৱে ধুইছে মগু গৰমখনত পাই গৈছেগৈ কি ভাষাটো কি গুৱাহাটীয়া ভাষা ক'ব নালাগে সৰু পৰা গুৱাহাটীতে ডাঙৰ হোৱা এতিয়া ক'ত নোৱাৰ আমাৰ গুৱাহাটীয়া মানুহে কিমান ভিডিঅ' বনায় আমাৰ ল'ৰাহে হাঁহি থাকে হেৰি তাৰ ভাষাবোৰ ল'ৰাটোৱে হাঁহি থাকে হেৰি কিবা কিবি কয় নহয় এই ছাবস্ক্ৰাইবটো ক'ব নাজানে যে কিবা বেলেগকৈ কয় নাই সেইবোৰ সি ক'ব আকৌ বেলেগকৈ কয় সেই ভাষাবোৰ অকণমান হেৰিকৈ ঘূৰে নাই সেইটো অঁ হ'ল কিবা দিছিলে নি
এগৰাকীয়ে হেৰি মগু ধুই আছে, লগত অহাগৰাকীয়ে আকৌ এনেই বহি আছে। লেকচাৰ গাইছে। আমাৰ এইগৰাকী আলহী। হে এতিয়া ধুৱাব যে ফেনত। সেইফালে আশীৰ্বাদ দিছে আৰু সকলোৱে ক'লে, প্ৰথমতে আহি মানে সকলোৱে লাল চাহ খালে, পিছত আকৌ ক'লে সকলোৱে, বায়ে কৈছে বোলে গাখীৰ বহুত আছে, পায়স বনালে ইতিমধ্যে, পায়স বনাই থাকি গৈছে, গাখীৰখিনি বেয়া হৈ যাব বোলে, গাখীৰ চাহ বোলে খালে কোনোবাই বনাই দিবলৈ, সেইকাৰণে গাখীৰ চাহ বনালোঁ আৰু সকলোকে এনেকৈ গাখীৰ চাহ অকণ দি দিলোঁ। প্ৰথমতে আহি সকলোৱে লাল চাহ খালে আৰু যিহেতু গাখীৰখিনি বেয়াই হৈ যাব, গৰমৰ দিনেও বেয়া হৈ যাব, সেইকাৰণে বনাবলৈ ক'লে কাৰণে বনাইছোঁ। আৰু সেইফালে নবৌ ইতিমধ্যে মগু ধুই হৈছে, মই কৈ আছোঁ সেইখিনিত খাবনে নাখাব, কাৰণ কেলৈনো মগু ওচৰত আৰু এইফালে আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল, পায়স ৰেডি হৈ গ'ল, প্ৰসাদ ৰেডি হৈ গ'ল, সকলোৱে প্ৰসাদ খাবলৈ বহিলে, আমিও বহিলোঁ, সেইফালে ভকতকেইজন বহিছে, আমি বহিছোঁ, এইফালে আৰু ভিতৰত আছে, বাহিৰত আকৌ আমাৰ ভাগিনৰ ল'ৰা কেইটামান লগৰ আছে। আৰু প্ৰসাদ খাই মানে আকৌ চফা কৰি লৈ তাত জেগাতে বহি দিলোঁ, জলপান খুৱাইছিলে আৰু বহুত ৰাতি হৈছে যিহেতু 9 মান বাজিলে, এয়া কোমল চাউল আলু খুৱাইছিলে, দৈ গাখীৰ। সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ পৰা। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।